নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাইছে মাই ফিটনেছ ৱৰ্কআউট। ফেট লছৰ ওপৰতে কথা পাতিম। বহুতে কৈ আছিলে কেইটামান কথা, বেছি দীঘলীয়া নকৰোঁ। চাওক, ফেট লছৰ কাৰণে আপোনালোকে আগতেও জানে, মোৰ আগৰ ভিডিঅ'খিনি যিসকলে চাইছে বা এনেও নেটতো যদি চাৰ্চ কৰি চাই, নতুনখিনিৰ কাৰণে কৈছোঁ, নেটতো যদি চাৰ্চ কৰি চাই হাউ টু ৰিডিউচ ফেট, হাউ টু ৰিডিউচ ৱেট, প্ৰথম কথাটোৱে ডায়েটটোৰ ওপৰতে আহিব, খানাৰ ওপৰত। তো এক্সাৰচাইজ কৰি মাত্ৰ 15% বা 20%হে ফেট কমে, বাকী 80% আপোনাৰ খানাৰ ওপৰত ডিপেণ্ড কৰিব। তো সেই বস্তুটো চবেই জানে, আপুনি ভিডিঅ'বোৰ চালেও সেইটোৱে ওলাব। গতিকে মেইন কথাটো হ'ল খানা। খানাৰ কথা কওঁতে মানুহে কয় আমি বহুত কম কম খাওঁ। খানা কমকৈ খাবলৈ কোৱা নাই, বডিটোক যিমান লাগিব সিমানখিনিতো আমি দিবই লাগিব। খানাৰ কোৱালিটিটো চেঞ্জ কৰিব লাগিব। এতিয়া বহুতে কয় আমি ধনী মানুহ, হাই লেভেলৰ মানুহ হয়, আমি ভাল কোৱালিটিৰে খাওঁ, চাউলো আমি সোণা শক্তি খাওঁ বুলিয়ে কয় চবেই। সেইটো কথা নহয়। তেল, চেনি, ময়দা তিনিটা বস্তু এৰিব লাগিব। সেইটো আমি আগতে কৈছোঁ, সেইটো আপোনালোকে দেখিছে, মই ৰিজাল্টো দেখাইছোঁ কেইবাটাও, আপোনালোকে নিজেও পাইছে। কথাটো হ'ল মানুহক যেতিয়া কোৱা হয় তেল, চেনি, ময়দা এৰিব লাগিব, মানুহে কি কয় তেল নহ'লে কেনেকৈ খাম। আজি 2 বছৰ আগত কৈ থকা মানুহজনেও কালি লগ পাইছোঁ, কালি আকৌ সুধিলে তেল নোহোৱাকৈ কেনেকৈ খাম। কিন্তু মই 2 বছৰ আগতেই কৈ থৈছিলোঁ। তাৰমানে তেওঁ 2 বছৰ হৈ গ'ল, তথাপিও তেওঁ ট্ৰায়ে কৰি চোৱা নাই। তাৰমানে কি? তাৰমানে তেখেতক সিমান এটা প্ৰয়োজন নাই। তো লগ পালে সুধি দিলে। চবৰে, আমাৰ বেছিভাগ মানুহৰ, আমাৰ 80% মানুহৰ কামবোৰ তেনেকুৱা। আমি বেলেগক দেখি কৰিবলৈ যাওঁ। এতিয়া কোনোবাই ধৰি লওক জিমত জইন কৰিছে, ছোৱালী এজনী গৈ আছে জিমত, লগৰ ছোৱালী তই জিমলৈ গৈছে, ময়ো যাম দে। কোনোবাই য়োগালৈ গৈ আছে, য়োগালৈ গৈ আছোঁ, ময়ো যাম দে। তেনেকুৱা হয়। কোনোবাই লগৰ ছোৱালী এজনী, ফেমিলিৰ কোনোবা ছোৱালী এজনী, ফেমিলিৰ কোনোবা ল'ৰা এটা ক্ষীণোৱা দেখিলে, কেনেকৈ ক্ষীণাইছ, মই অমুকৰ তাত যাওঁ, মোকলৈ যা। সেই তেওঁ যোন সময়ত যায় সেই সময়তে যাব, তেনেকুৱা টাইপৰো হয়। পাই থাকোঁ, কাৰণ মই ইয়াত ফিটনেছ চেণ্টাৰ এটা চলাওঁ। মোৰ তাতো বহুত এনেকুৱা মানুহ আহে, ল'ৰা আহে, ছোৱালী আহে, যোনে বেলেগক দেখি পেলাই আহে। কিন্তু সেই বেলেগজনে যে মোৰ ইয়াত ডায়েট ফ'ল' কৰি আছে, মানে মই কোৱা মতে বা বেলেগে কোৱা মতে, মই বুলি নহয়, মানে ইনষ্ট্ৰাক্টৰজনে কোৱা গাইডেঞ্চটো ফ'ল' কৰি আছে। তো সেইমতেহে হৈছে। এক্সাৰচাইজ কৰি 15%হে কমিব। সেইকণটো আপুনি ঘৰত জঁপিয়াই জঁপিয়াই জগিং কৰি কৰিও কমাই দিব পাৰিলেহেঁতেন। মেইন কথাটো হ'ল খানা। তেল, চেনি, ময়দা তিনিটা বস্তু এৰিব লাগিব। সেই বস্তুটো এৰিব নালাগে, নেৰিলেও হয়। কিয়? কাৰণ দুনিয়াত বহুত শকত মানুহ আছে, আমাৰ ফেমিলিত বহুত শকত মানুহ আছে, হয়নে? আজি 2 বছৰ 3 বছৰৰ পৰা আমি ট্ৰায়েই কৰি আছোঁ হাউ টু ৰিডিউচ ফেট। আমি নেটত চাই আছোঁ, কোনোবাই অমুকত গৈছে, ঢিকচিক ঢাকচাক ভিডিঅ' দেখি আছোঁ, জুম্বা কৰিছে, ক্ষীণাইছে। আমিও গৈছোঁ, 2 দিন পিছত ফুচকৈ গুচি আহিছোঁ। লগৰ এজনী ক'ৰবাত য়োগা চেণ্টাৰত গৈছে, আমিও তাইক দেখি গৈছোঁ, 2 দিন পিছত এৰি দিছোঁ। মোৰ তাত বহুত আহে তেনেকুৱা, পাই থাকোঁ। অমুকক দেখি পেলাই আহে, ফটো চটো উঠে, তাৰপিছত গুচি যায়। 2 দিনমান ষ্টেটাছ লগালে, তাৰপিছত গ'ল, তাৰপিছত বেলেগ এটাত গৈ পেলাই তাতো ফটো উঠিলে, ষ্টেটাছ লগালে, তেনেকুৱা টাইপৰ হৈ থাকে। সেইকাৰণে মানুহে 2 বছৰ আগত কোৱা কথাটো, কেনেকৈ তেল নিদিয়াকৈ বনাব, সেই কথাটো 2 বছৰ আগত কৈ থকাৰ স্বত্তেও 2 বছৰ পিছত লগ পাই আকৌ সোধে তেল নিদিয়াকৈনো কেনেকৈ বনাম। মানে কি হয় চাওক, চিম্পল কথা। এতিয়া মেইন পইণ্টটোত আহোঁ, শেষ কৰি দিম এতিয়া, বেছি সময় নলওঁ। প্ৰথম আমি ডিচাইড কৰিব লাগিব যে আমি বিচাৰিছোঁ নে নাই নিজে পেট কমাবলৈ, বিচাৰিছোঁ নে নাই। আৰু যদি বিচাৰিছোঁ তেনেহ'লে খানাটো মেইনটেইন কৰিব লাগিব। আৰু যদি বেলেগক দেখি পেলাই, এতিয়া স্কুলীয়া বহুত মানুহ থাকে, কলেজীয়া বহুত মানুহ থাকে, অমুক থাকে, তমুক থাকে, অফিচৰ কলিগবোৰ থাকে, কোনোবাই অমুকক দেখিলে জোচটো আহি যায়। এতিয়া মোকে বহুতে সোধে, সেই ৰাস্তাতে যেতিয়া আহি থাকোঁ, ৰাস্তাৰ কাষত ফুটপাথৰ দোকানবোৰত চপ পকৰি খাই থকা মানুহকে দেখা পাওঁ, ৰাস্তা দি আহি থাকোঁ। তেওঁলোকে লগ পাই সোধে বিপ্লৱ দা কেনেকৈ কমাম। বোলো এইকেইটা বস্তু নাখাব। যদি ষ্ট্ৰীট ফুড খাবলৈ মন যায়, তাত বইল ডিমটো পোৱা যায়, সেইটো খাব পাৰে। কিন্তু তাৰ পিছদিনাও ঘৈণীয়েকক লৈ তাতে খাই থকাই দেখা পাওঁ, চিকেন চপ, অমুক তমুক, ৰোল চল। নিজৰ কথা। কাৰণ মানুহ খাবলৈ জীয়াই আছে, কাৰণ আমি কেইদিননো থাকিম, গতিকে যি মন যায় তাকে খাওঁ। কাৰণ আমাৰ ফেমিলিতো বহুত শকত মানুহ আছে, আমাৰ গাঁওখনত শকত মানুহ আছে, মুঠতে শকত মানুহ বহুত আছে। আমি শকত হৈ থাকিলে একো নহয়, কোনেও নাহাঁহে। এতিয়ালৈকেতো কোনেও হাঁহা নাই। ইমান দিন আমি কালি শকত হৈছোঁ নেকি? নাই হোৱাতো। আমিতো আগৰ পৰা শকত হৈ আছোঁ, আজি এবছৰৰ পৰা শকত হৈ আহি আছোঁ, আজি ইমানখিনি হৈছোঁহি। তথাপিওতো আমি আজিও খাই আছোঁ। আমি জানো কোনোবা এটাই 2 বছৰ আগতো মানা কৰি থৈছে, কোনোবা এটাই সিদিনাও মানা কৰিছে তেল নাখাব নালাগে বুলি, তথাপিওতো আমি খাই আছোঁ। তাৰ মানে কি? আমি এই শকত হৈ থকা স্বত্তেও আমি আমাৰ পচন্দৰ বস্তুটো খাই থাকিব পাৰিছোঁ।
গতিকে আমাৰ প্ৰব্লেম ক'ত? একো প্ৰব্লেম নাই, আমি যি মন যায় তাকে খাব পাৰোঁ। সেইটো হ'ল এটা অপশ্যন। শকত মানুহ বহুত আছে, আমি শকত হৈ থাকিলে একো নহয়, চব খাম। 2 নম্বৰ কথাটো হ'ল, ভাই সঁচাকৈ নিজৰ কাৰণে চিন্তা কৰিছোঁনে নাই? নে লোকক হিংসা কৰা আমাৰ যিটো স্বভাৱ, সেই স্বভাৱটোৰ কাৰণে আমি লোকক দেখি পেলাই সিহঁতে যি কৰিব গৈছে তাকে কৰিব গৈছোঁ। যেতিয়া আমি ডিচাইড কৰি ল'ম যে মোক সঁচাকৈ লাগে, মই সঁচাকৈ ক্ষীণাব লাগিব, 2 বছৰ আগত মোৰ হেল্থ কি আছিলে, এতিয়া কি হৈ আছে, তেনেহ'লে আৰু 2 বছৰ পিছত কি হ'ব, সেই কথাটো যেতিয়া ঠিক কৰি ল'ব, তেতিয়া আপুনি নিজেই গম পাব তেল নিদিয়াকৈ কেনেকৈ বনাব লাগে। তেল, চেনি, ময়দা 3টা বস্তু এৰিব লাগিব। ভিডিঅ'বোৰ চাব, এগাল বনাই থৈছোঁ। মোৰ ইয়াত 5 মিনিটৰ ভিডিঅ' চাবলৈ মানুহৰ সময় নহয়। মানুহে ফকতীয়া ৰীলবোৰ চাই থাকে, হেল্ল' গাইজ, আজি আমাৰ ঘৰত কোন আলহী আহিছে চাওক, আজি কি বনাইছোঁ চাওক, চবেই চাই থাকে। মই ডাইৰেক্ট সেইটো ফকতীয়া বুলিয়ে কৈছোঁ। ফকতীয়া নহয়, কোনোবাই সেইটোতে পইচা ইনকাম কৰিম বুলি ভাবিছে, সেইকাৰণে বনাইছে। কিন্তু সেইটোতকৈ বেছি ইম্পৰ্টেণ্ট হেল্থ ৰিলেটেড ভিডিঅ' এটা চোৱাটো। কাৰ কাৰণে? যিসকলে ক্ষীণাম বুলি ভাবিছে। চবৰ কাৰণে নহয়, ফিট মানুহবোৰৰ কাৰণে হেল্থৰ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে এণ্টাৰটেইনমেণ্টৰ কাৰণে হেল্ল' কাৰ ঘৰত কোন আলহী আছে, কাৰ ঘৰত ইণ্টাৰনেল কি হৈ আছে, সেইবোৰ চাই পেলাই ভাল পাব, এণ্টাৰটেইনমেণ্ট। আৰু যিসকলে ফিটনেছৰ ৰিলেটেড, পেট কমাম বুলি ভাবিছে, কিবা এটা কৰিম বুলি ভাবিছে হেল্থ ৰিলেটেড, তেওঁলোকে হেল্থৰ ভিডিঅ' চাব লাগিব। গতিকে 5 মিনিটৰ হেল্থ ৰিলেটেড ভিডিঅ' এটা চাবলৈ আমাৰ সময় নাই। গতিকে শ্বৰ্ট ভিডিঅ' বনাই থৈছোঁ, মোৰ ইয়াতে আছে। আপুনি মাই ফিটনেছ ৱৰ্কআউটটো ক্লিক কৰিলে শ্বৰ্ট ভিডিঅ' পাব, ৰেচিপিয়ে আছে। তেল নিদিয়া পকৰি বনাই ৰাখিছোঁ, তেল নিদিয়া অমলেটটোতো পাৰিয়ে। তেল নিদিয়া অমলেট বুলি ক'লে চবে পানীত সিজোৱাটো বুলি ভাবে, সেইটো নহয়, বনাব পাৰি, চাব। কথাটো হ'ল, যদি নিজক লাগে কেনেকৈ বনাব লাগে নিজে ট্ৰাই কৰি চাব পাৰে। মুঠতে তেল, চেনি, ময়দা 3টা বস্তু এৰি দিয়ক, এসপ্তাহত ৰিজাল্ট পাই যাওক। এসপ্তাহত ৰিজাল্ট পাব। আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ কিমান মস্ত। মই পেটলা পেটলি শব্দবোৰে ইউজ কৰোঁ যাতে মানুহৰ গাত লাগে। আপুনি কিমান পেটলা বা আপুনি কিমান পেটলি, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তেতিয়াহে আপোনাৰ, যদি কোনোবা কম পেটলা হয় তাৰ সোনকালে কমি যাব, কম দিন লাগিব। কোনোবা যদি বেছি পেটলা হয় তেওঁৰ বেছি সময় লাগিব। মেইন কথাটো হ'ল তেল, চেনি, ময়দা এৰি দিয়ক, ঠিক হৈ যাব। এতিয়া ডায়েট ফ'ল' নকৰাকৈ যদি আপুনি এক্সাৰচাইজ কৰে, এক্সাৰচাইজটো কৰিবলৈ দিগদাৰ পাব, পেটটোৱে ৰখাই দিব, আমি তলফালে বেকা হ'ব নোৱাৰিম। তাৰ ফলত কি হয়? কঁকালৰ বিষটো হয়। গতিকে প্ৰথম পেটটোক আমি কোমল কৰি ল'ব লাগিব। সেইটো কেতিয়া হ'ব? ইয়াৰ ফেটবোৰ যেতিয়া কমিবলৈ ষ্টাৰ্ট হ'ব। কেতিয়া কমিব? যেতিয়া আমি তেল, চেনি, ময়দা খাবলৈ এৰি দিম। সেই তেনেকুৱা কথা। গতিকে তেল, চেনি, ময়দাটো যদি আমি এৰি দিওঁ, আমি সেই পেটলাৰ পৰা ধুনীয়া হ'বলৈ ধৰিম। সেইটোৱে কথা। দিয়ক, থেংক ইউ।